ভূমিপুত্ৰ চুতীয়া ৰাজ্যক চূড়ান্ত প্ৰতাৰণাত চুতীয়া উন্নয়ন পৰিষদৰ যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কুন্দিল সেনা অসম চৰকাৰে চুতীয়াসকলৰ সৰ্বাংগীন উত্তৰণৰ বাবে চুতীয়া উন্নয়ন পৰিষদক প্ৰদান কৰা 125 কোটি টকা বিয়াগুম দুৰ্নীতিৰ অভিযোগ উত্থাপন কুন্দিল সেনা এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ তদন্তৰ দাবীত আজি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কুন্দিল সেনা ভূমিপুত্ৰ চুতীয়া ৰাজ্যক চুতীয়া উন্নয়ন পৰিষদে চূড়ান্ত প্ৰতাৰণা কৰাৰ বিৰুদ্ধে কুন্দিল সেনা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ লগতে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ তদন্তৰ দাবী জনায়। নিউজ নেক্সট ৰিপৰ্ট বিগ নিউজ। পোনপ্ৰথমে সকলো সাংবাদিক বন্ধুসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি যোৰহাটত কুন্দিলেনা অসমে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি অৱলম্বন কৰিছোঁ। আমাৰ মূল কথাটো হৈছে যে চুতীয়া জাতিৰ নামত 125 কোটি টকা 2020 চনৰ পৰা 2025 বৰ্ষলৈকে যি পুঁজি আবণ্টন দিছিলে আমি সেই পুঁজি সঠিকভাৱে ৰূপায়ণ কৰা আমি দেখা নাপালোঁ। চুতীয়াৰ ডেভেলপমেণ্ট কাউন্সিলখনে অগাধ দুৰ্নীতি কৰি আহিছে। তাৰ কাৰণে আমি চুতীয়া জাতিৰ ৰাইজৰ আমি দাবীবিলাক আজি উত্থাপন কৰিছোঁ। ৰাইজৰ ক্ষোভবিলাক আজি আপোনালোকৰ মাধ্যমে আমি চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ। অনতিবিলম্বে আমাৰ দাবীবিলাক যদি পূৰ্ণ নকৰে তেতিয়াহ'লে আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি সকলো চুতীয়া ৰাইজক একত্ৰিত কৰি আমি ৰাজপথত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ কাৰণে আমি কিন্তু বাধ্য হ'ম। সেইকাৰণে আমি পুনৰবাৰ এই বিজেপি চৰকাৰখনক আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে চুতীয়া ডেভেলপমেণ্ট কাউন্সিলৰ যিসকল বিষয়ববীয়া এই দুৰ্নীতি কৰিছে তেখেতলোকক অতি শীঘ্ৰে তদন্ত আওতাত আনিব লাগে। চুতীয়া ৰাইজক অস্বস্তিত কৰিব পৰাকৈ আমি কুন্দিলেনে কেৱল চুতীয়া ৰাইজৰ আমি দাবীবিলাক আমি এই মঞ্চৰ জৰিয়তে উত্থাপন কৰিছোঁ। অনাগত দিনত কিন্তু ইয়াৰ এটা ভয়াৱহ ৰূপ ল'ব। তাৰ কাৰণে আমি চৰকাৰক পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ যাতে ইয়াৰ এটা সঠিক চুতীয়া ৰাইজে যাতে ৰিজাল্ট পায় তাৰ কাৰণে আমি চৰকাৰক মুখ্যমন্ত্ৰী আমি হিমন্ত বিশ্ব শৰ্মাক আমি পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ।